শ্ৰদ্ধাৰ উপাধ্যক্ষ ডাঙৰীয়া, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নং নিয়ম অনুসৰি মই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছোঁ আৰু প্ৰস্তাৱটো পাঠ কৰি দিছোঁ। মোৰ প্ৰস্তাৱটো হ'ল, অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল। কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে, তাক UPS বুলি কৈছে। আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম। এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি, আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যিটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে, আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যিটো ব্যৱস্থা, এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই। এইখন গেজেট নটিফিকেশ্যন, ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট। আগতে আমাৰ অল্ড পেঞ্চন স্কিমত যিটো পেঞ্চন দিম বুলি কৈছিলে, এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট, এটা নিশ্চিত এটা পে'মেণ্ট মানুহবিলাকক দিয়া হ'ব। এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ, বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ, তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো। এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত। এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেচিক পে প্লাছ দিয়ে, তাৰ পৰা 10% পইচা কাটি ৰাখিব। আমাৰ অল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো ছিষ্টেম নাই। নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয়, মানে শেষৰ যিটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয়। ইয়াত কিন্তু কৈছে যে নহয়, তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব। তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5%, 18% পইচা এই কৰ্পাছত জমা দিব। এই দুইটা লগ লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা, সেইটো যদি ইনভেষ্ট কৰি দিয়ে, কোনোবা কোম্পানীত যদি ইনভেষ্ট কৰি দিয়ে, তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাব সেইটোৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো পেঞ্চন বুলি কোৱা নাই, এইটোক কি বুলি কৈছে, এইটোক কৈছে এচিয়ৰ্ড পে আউট। গতিকে UPSত কি হ'ব, কৰ্মচাৰীৰ দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব। এই কথাটো মই ইতিমধ্যে ক'লোঁ। গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকৈ পাব। 1 নম্বৰ। NPSত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে,
OPS-ত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন, শেষৰ যিটো দৰমহা তাৰ আধা। UPS-ত কি? UPS-ত 3টা ভাগ। 10 বছৰ যদি চাকৰি কৰিছে তেতিয়াহ'লে 10,000 মিনিমাম পেঞ্চন। 10 বছৰ যদি অতি কমেও 10 বছৰ কৰিছে তেতিয়াহ'লে 10,000 টকাৰ ন্যূনতম পেঞ্চন। 10ৰ পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন। আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে আৰু সেই 25 বছৰ যদি নিজৰ 10% পইচা কাটি গৈছে তেতিয়াহ'লে কি হ'ব? শেষৰ 12 মাহৰ এভাৰেজ, শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50% তেওঁলোকে পেঞ্চন ৰূপে পাব। এইটো হ'ল UPS। আৰু কি কৰিব? পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল, পেঞ্চন পোৱা মানুহজন, তেওঁৰ পৰিয়ালে কিমান পাব? 60% পেঞ্চন। তাৰপাছত মৰগীয়া সাহায্য যিটো ডিয়াৰনেন্স যিটো DR যিটো, সেইটো পেঞ্চনৰ লগত যোগ হ'ব আৰু কৰ্মচাৰীৰ DA বা মৰগীয়া বানুচৰ সমানে সেইটো পেঞ্চনৰ লগত যোগ হ'ব। অৱসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব, এইটো অল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে, ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব। ইয়াৰ অংকটো আছে দেই, এইটো মানে একেবাৰে কম এটা পাব। সেইটো মই মানে ইয়াত অংক কৰি দেখুৱাব লাগিব, সেইটো অংক কৰি দেখুৱাবলৈ কোনেও এইটো সময় মোক নিদিব। ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে, গতিকে কিন্তু মই এমাউণ্টটো কৈছোঁ যিটো 35 লাখ টকা এজন মানুহে ওলাই গ'লে, আজিৰ দিনটোত ওলাই গ'লে এককালীন সাহায্য এটা পায়। তো সেইটো ইয়াত 35 লাখ টকা যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে, সেইটো ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব। তো যদি অৱসৰৰ সময়ত এককালীন সাহায্য কিমান পাব? যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা 68,850 টকা হয়, তেতিয়াহ'লে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব? এককালীন সাহায্য পাব 1,38,700 টকা। 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,75,400 টকা, 2,75,400 টকা। আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে 25 বছৰ চাকৰি কৰি ওলাই গ'লে মানুহজনে পাব 3,44,250 টকা। যিটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এইটো দৰমহাত। গতিকে এইটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা। UPS-ত OPS-ৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই আৰু নাই GPF-ৰ ব্যৱস্থাও। GPF-ও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে। UPS-ত OPS-ৰ দৰে 10 বছৰ পেঞ্চন বৃদ্ধি, 10 বছৰ মূৰে মূৰে যে এই যিটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয়, তো এই GPS-ত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি পেঞ্চন বৃদ্ধিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো নাই। কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে তাৰ ওপৰতে পেঞ্চন দিব। গতিকে নতুনকৈ যিটো দৰমহা বৃদ্ধি হ'ব তাত কোনো ধৰণৰ এনহান্সমেণ্ট, পেঞ্চনৰ এনহান্সমেণ্ট নাই। গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা NPS-তকৈ, NPS-ত কৰিলে কোনোবাই 2,000 টকাও পেঞ্চন পায়। ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে, মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব। 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেঞ্চন পাব। কিন্তু 10,000 টকাৰ পেঞ্চনটো অকণমান ডাঙৰ যেন লাগিব পাৰে, কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰিত অংশগ্ৰহণ কৰিছে, তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেঞ্চন পায়, সেইটো আজিৰ দিনটোৰ 1,000 টকা মান হ'বগৈ। আজিৰ দিনটোৰ 1,000 টকা মান হ'ব। এই যে দৰমহা বৃদ্ধিৰ লগত এই যে ডিয়াৰনেন্স এলাউন্স থাকে, দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটোৰ ভিত্তিত যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধিৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও সেইটো গৈ আল্টিমেটলি 1,000 টকাৰ নিচিনা হ'ব। গতিকে UPS চিষ্টেমটো এটা ভয়ানক এটা চিষ্টেম। ক'ৰবাত সেইকাৰণে NPS-তকৈ ই ভয়ানক। ক'ত ভয়ানক? NPS চিষ্টেমত যিটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব, সেইটো আপুনি যিদিনা ৰিটায়াৰ কৰিব সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব। গতিকে যাবৰ সময়ত আপুনি অন্ততঃ 20 লাখ টকা এটা পাই যাব। ইয়াত কিমান পাব? 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব। গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাব দে 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি, গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে, ৰাইজৰ কাৰণে দি দিলে। আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে, 65 ইয়াৰ্ছ হ'ল, তেওঁ যি সময়ত একদম মানে তেওঁৰ জীৱনটোৱে তেতিয়া অলস হৈ গ'ল আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল, তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল, গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে, সেই মানুহজনক তেতিয়া
তেতিয়াৰ মূল্যৰ হাৰত যদি টকা 1000 পেঞ্চন দিয়ে, 10,000 হ'ব এইটো, আজিৰ দিনৰ 1000 টকা, সেইটো যদি পেঞ্চন দিয়ে তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ